নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আমাৰ মেণ্টেল এবিলিটি এণ্ড ৰিজনিং সম্পৰ্কে যি আলোচনা চলি আছে তাৰ আজিৰ আমাৰ আলোচ্য বিষয়টো হ'ব ব্লাড ৰিলেশ্যনছ এণ্ড ডাইৰেকশ্যন চেঞ্জ টেষ্ট। আৰু আজি আমাৰ ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা সৰু চাই কাহিনী আলোচনা কৰিছোঁ। কাহিনীটো হ'ল কি, এজন মানুহ ধৰা হ'ল এজন মানুহ, আৰু এই মানুহজনক এশৰ সাপে আহি খুটিয়ালে। যেতিয়া আমাৰ সাপখৰে খুটিয়াব মানুহজনৰ নিশ্চয় খং উঠিব সাপখৰলৈ, আৰু সাপখৰক আমাৰ বদলা লোৱাৰ মানসেৰে যদি মানুহজনে সাপখৰক বিচাৰিব ধৰে নাইবা সাপখৰক মাৰিবৰ কাৰণে সাপখৰৰ পিছে পিছে দৌৰে, তেতিয়া আমাৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ব? আমাৰ মানুহজনৰ হয়তো আমাৰ বিষ যিখিনি সোমাইছে ভিতৰত সেই বিষখিনি বেছি হৈ যাব। হয়, বিষখিনি আমাৰ অৰিজিনেলি মানুহজনে কৰিব লাগিছিলে কি, হয়তো আমাৰ ডক্টৰৰ কাষত যাব লাগিছিলে, কিন্তু আমাৰ ডক্টৰৰ কাষত যোৱাৰ আগতে যদি তেওঁ ভাবে যে নাই আমাৰ সাপখৰ মাৰিহে আমি ডক্টৰৰ কাষলৈ যাম, তো তেতিয়া আমাৰ কাৰ লাভ হ'ব বা কাৰ লছ হ'ব সেইটো আমাৰ পৰিস্থিতিটো নিশ্চয় আমাৰ দেখা গৈছে। তো আমি জীৱনত এনেকুৱা বহুতবিলাক কাম কৰি থাকোঁ। হয়, গতিকে এনেকুৱা কামবিলাক আমাৰ কৰাৰ সলনি আমাৰ উপযুক্ত সময়ত উপযুক্ত কি কাম কৰিব লাগে সেই কামখিনি তেনেদৰে আমাৰ কৰিব পাৰিলে আমাৰ নিজৰ লাভ হয়। তো এতিয়া আমাৰ পঢ়াৰ সময়ত যদি আমি মোবাইল চাইছোঁ বা কিবা চাইছোঁ, এনেকুৱা এটা আমাৰ বেলেগ ডিষ্ট্ৰাকশ্যনত আছোঁ, তো আমাৰ সময়খিনি বেলেগ টাইপ যাব, নহয় জানো? তো আমাৰ তেনেদৰে য'ত যেতিয়া আমাৰ লগা হয়, যাত যেতিয়া প্ৰয়োজন হয়, ঠিক তেনেদৰেহে আমি কামবোৰ কৰিব লাগে। যেতিয়া আমাৰ ষ্টাডি টাইম, তেতিয়া ডেট ইজ আমাৰ ষ্টাডি টাইম, তো আমি সেইখিনি ষ্টাডিয়ে কৰিম। তো আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আজি ক'লোৱে আমাৰ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, ভিডিঅ'টো শেষলৈকে চাব। আচ্ছা, ব্লাড ৰিলেশ্যনৰ আমাৰ এইটো প্ৰথম প্ৰশ্ন। ইয়াতে সুধিছে এনেদৰে, আকাশ ছেইড টু মোহিত। চাব, আমাৰ প্ৰশ্নটো সমাধা কৰোঁতে আমি কেনেদৰে সমাধা কৰিম, জাষ্ট মই সেইটোহে আমাৰ ইয়াতে আলোচনা কৰিম আমি। গোটেই গণিতবিলাক আমাৰ ইয়াতে ধৰা হ'ল, আমি যদি 100টা প্ৰশ্ন আমি লওঁ, সমাধা কৰি দি থাকোঁ, তাৰ এনচাৰটো কৈ থাকোঁ, তেনেকুৱাটো আমাৰ নহ'ব, কিন্তু প্ৰেক্টিচ কৰিব লাগিব বাৰু। কিন্তু আমাৰ ইয়াতে কেনেদৰে আমাৰ কৰিলে সহজ হয় আমি সেইটো বেছি গুৰুত্ব দিম। তো ইয়াতে হৈছে আকাশে মোহিতক কৈছে, আমি ইয়াৰে এখন মেপৰ নিচিনা এনেকৈ আঁকিব চেষ্টা কৰিম। ইয়াতে আকাশে মোহিতক কৈছে ডেড বয় ইন ব্লু চাৰ্ট। তাৰমানে কি হ'ল, আকাশ এইটো মোহিত। আকাশে কৈছে মোহিতক কাক কৈছে? এটা আমাৰ ব্লু চাৰ্টৰ ল'ৰা এজনক কৈছে। মানে দেখুৱাই কৈছে ডেড বয় ইন ব্লু চাৰ্ট ইজ য়ংগাৰ অফ দ্য টু ব্ৰাদাৰ্ছ। ইয়াৰ আৰু এজন ভাই আছে, ইয়াৰ এটা ব্ৰাদাৰ আছে, চি বুলি ধৰিলোঁ, চি এজন ব্ৰাদাৰ আছে, আৰু এই হ'ল সৰু, এই ব্লু চাৰ্টজন। য়ংগাৰ ব্ৰাদাৰ অফ দ্য ডটাৰ অফ মাই ফাদাৰ্ছ ৱাইফ। তাৰমানে কি, কাৰ? অমিতৰ ফাদাৰ্ছৰ ৱাইফ, তাৰমানে অমিতৰ মাদাৰ। হয়, অমিতৰ মাদাৰৰ যিগৰাকী জীয়েক। এনেকৈ কৈছে ডেড বয় ইন ব্লু চাৰ্ট, সেই ল'ৰাজন, ব্লু চাৰ্ট পিন্ধি থকা ল'ৰাজন ইজ য়ংগাৰ অফ দ্য টু ব্ৰাদাৰ, দুজন ভাইৰ সৰু ভায়েক। অফ দ্য ডটাৰ, ছোৱালী, কাৰ ছোৱালী? মানে জীয়েক, কাৰ জীয়েক? অফ মাই ফাদাৰ্ছ ৱাইফ, অমিতৰ মাক, মানে দেউতাকৰ ৱাইফ, অৰ্থাৎ অমিতৰ মাকৰ যিগৰাকী ছোৱালী, মানে জীয়ৰী আমাৰ এইটো ডটাৰ ধৰিলোঁ, ডটাৰ, তাৰ ভায়েক দুগৰাকী আছে, সেই দুগৰাকীৰ আমাৰ এইটো হ'ল সৰু ভায়েক। এতিয়া প্ৰশ্নটো সুধিছে হাউ ইজ দ্য বয় ইন দ্য ব্লু চাৰ্ট ৰিলেটেড টু আকাশ। আকাশৰ লগত কি সম্পৰ্ক? তো অফক'ৰ্ছ এই ছোৱালীগৰাকী দুজন ভাই আছে, গতিকে আমাৰ এই চি বুলি যিজন ধৰিছোঁ সেইজন আমাৰ অমিত হ'ব, আৰু তাৰ আমাৰ এইজন ভায়েক হ'ব, অৰ্থাৎ এইটো কি হ'ল? অমিতৰ ভায়েক, সেই ব্লু চাৰ্ট পিন্ধা ল'ৰাজন অমিতৰ ভায়েক হ'ব, ব্ৰাদাৰ। তো অপশ্যনটো আমাৰ ইয়াতে চি হ'ব, হ'ল এইটো এনচাৰ। তো এনেদৰে আমাৰ কৰিলে হ'ল। আৰু প্ৰশ্নবিলাক যেতিয়া আমি ইয়াতে সমাধা কৰিম, মেণ্টেল এবিলিটিৰ যিকোনো প্ৰশ্নই নহওক কিয়, প্ৰশ্নটো ভালদৰে পঢ়োঁতে লাহে লাহে ধীৰে ধীৰে পঢ়ি যাতে বস্তুটো বুজি পোৱা যায়, আৰু প্ৰত্যেকটো শব্দ ভালদৰে জানিব লাগিব।
মানে বুজি পঢ়িব লাগিব আৰু ইয়াতে আমাৰ ব্লাড ৰিলেশ্যনত আমাৰ এই সম্পৰ্কবিলাক জানিব লাগে ধৰা হ'ল যদি হাজবেণ্ডৰ মানে ভনী হয় হাজবেণ্ডৰ ভনী হ'লে আমাৰ কি হয় নন্দেক বুলি কয় আৰু আমাৰ এই ব্লাড ৰিলেশ্যনৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ সময়ত আমাৰ সম্পৰ্কবোৰ জানিব লাগিব ধৰা হ'ল আমাৰ মাৰ ভায়েকক কি ক'ব মামা বা দেউতাৰ ভায়েকক কি ক'ব খুৰা এইবিলাক শব্দবিলাক গোটেইবিলাক যাতে সম্পৰ্ক জানা যায় সেইটো জানাটো প্ৰয়োজন আছে তো এতিয়া নেক্সট আমি প্ৰশ্নটো চাম ইয়াতে সুধিছে পইণ্টিং টু এ পাৰ্চন এজন মানুহক দেখাই কৈছে ৰোহিত ছেইড টু নেহা ইয়াতে কাক কৈছে ৰোহিতে কৈছে কাক নেহাক কৈছে ঠিক আছে মানুহ এজনক দেখাই দিছে মানুহজনৰ সেইটো হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ ইয়'ৰ ফাদাৰ এজন মানুহ আছে ইয়াতে দেখাই দিছে ইয়াতে হি বুলি ধৰিলোঁ হিজ মাদাৰ অৰ্থাৎ এইটো আমাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ ইয়'ৰ ফাদাৰ মানে নেহাৰ ফাদাৰৰ একমাত্ৰ জীয়েক হ'ব ডটাৰ হয় কাৰ এই যিজন মানুহ দেখাইছে হিজ বুলি সেই মানুহজনৰ মাকগৰাকী নেহাৰ দেউতাকৰ একমাত্ৰ জীয়েক তো এতিয়া আমি ইয়াতে এই কথাটো গম পালে আৰু কি হ'ল যদি নেহাৰ দেউতাকৰ একমাত্ৰ জীয়েক হয় তেতিয়াহ'লে এই মাদাৰ যিগৰাকী আছে সেইজনে আমাৰ নেহা হ'ব তো এই মাদাৰ আৰু নেহা আমাৰ এগৰাকী মানুহ হ'ল অৰ্থাৎ তাৰমানে ইয়াতে আমাৰ কথাটো এনেকৈ পাক লগাকৈ কয় তাৰমানে কি হ'ল এই নেহাৰ দেউতাকৰ একমাত্ৰ জীয়েকটো আমাৰ নেহা ইয়াৰ একমাত্ৰ জীয়েক হ'ল তো আমাৰ সেইটো আমাৰ কি হ'ল ইয়াৰ মাক বুলি কৈছে তো আমাৰ নেহা ইয়াৰ এই মানুহজনৰ মাক হ'ব হাউ ইজ নেহা ৰিলেটেড টু ডেট পাৰ্চন তো মাদাৰ অফক'ৰ্ছ এইটো বি তো এনেদৰে আমি কৰিব লাগিব নেক্সট আৰু এটা কৰিছোঁ 3 নম্বৰ ইয়াতে সুধিছে পি প্লাছ কিউ মিনছ পি ইজ দ্য ব্ৰাদাৰ অফ কিউ অৰ্থাৎ মানে কি হৈছে এই প্লাছটোৱে আমাৰ কি বুজাইছে ব্ৰাদাৰ বুজাইছে ঠিক আছে পি মাইনাছ কিউ মিনছ পি ইজ দ্য মাদাৰ তো মাইনাছটোৱে কি বুজাইছে মাদাৰ বুজাইছে এইটো পি ইজ মাদাৰ অফ কিউ এণ্ড পি ইনটু কিউ মিনছ পি ইজ দ্য ছিষ্টাৰ তো পূৰণটোৱে কি বুজাইছে ছিষ্টাৰ বুজাইছে ব্ৰাদাৰ মাদাৰ ছিষ্টাৰ আৰু আছে নেকি ইজ দ্য ছিষ্টাৰ অফ কিউ হুইচ অফ দ্য ফলোয়িং মিনছ ডেট এম ইজ দ্য মেটাৰ্নেল আংকুল অফ আৰ মেটাৰ্নেল আংকুল মানে হ'ল মামাৰ ফালৰ পৰা মামা মাৰ ফালৰ আংকুল অৰ্থাৎ মামা হয় এতিয়া মামা আমাৰ হ'ব লাগিলে আমাৰ কি হ'ল কাৰ এম ইজ মেটাৰ্নেল আংকুল অফ আৰ তো এমজন মামা হয় কাৰ আৰৰ এতিয়া আৰৰ মাক লাগিব নহয় জানো গতিকে আৰৰ আমি মাদাৰ হ'লে এইটো মাইনাছ থকা আমাৰ আৰৰ পাছত মাইনাছ থকা এইটো আছে তাৰপিছত এইটো আছে আৰৰ মাক হ'ল এম আছে ঠিক আছে আৰৰ মাক ইয়াতে কে বুলি কৈছে তাৰপিছত কৈছে কি মাকৰ ভায়েক হ'ব লাগিব মামা হ'লে তো আমাৰ কি হ'ব ইয়াৰ মাকৰ ভায়েক এইফালে নাই তো আমাৰ ভায়েক হ'লে আমাৰ ব্ৰাদাৰ হ'লে প্লাছ হয় তো কেৰ প্লাছ আমাৰ এইটো এম আছে এইটো হ'ব যিনে নহওক কিয় ইয়াতে আমাৰ কি কৈছে এম ইজ মেটাৰ্নেল আংকুল হৈছে ইয়াতে এম হ'ল কেৰ ভায়েক আৰু কে হ'ল আৰৰ মাদাৰ তো আমাৰ এইটো মামা হ'ল এমটো আৰৰ মামা তো এনেদৰে ঠিক তেনেদৰে নেক্সট প্ৰশ্নটো চাইছোঁ আমি 4 নম্বৰ ইয়াতো সুধিছে এ প্লাছ বি মিনছ এ ইজ দ্য চন অফ বি তো প্ৰথমটো ইয়াতে চন কৈছে প্লাছটো আমাৰ কি বুজাইছে চন আচ্ছা এ মাইনাছ বি মিনছ এ ইজ দ্য ৱাইফ অফ বি তো মাইনাছটো ৱাইফ বুজাইছে A into B means A is the brother of B. তো পূৰণটোৱে ব্ৰাদাৰ বুজাইছে
A divide B means A is the mother of B. এইটো বিৰ মাদাৰ হয় তো হৰণটোৱে মাদাৰ বুজাইছে A equal to B means A is the sister of B. তো equal হলে sister. মই ইয়াতে ওলটা পালটা বুলি লিখিছোঁ কাৰণে ওলটা পালটাকৈ লিখিব লাগিব বুলি একো নিয়ম নাই লিখিলে হ'ল যেনেদৰে য'ত আমাৰ স্পেচ পোৱা যায় তেনেদৰে লিখিব লাগিব তো A sister of B which of the following represent P is the maternal uncle of Q. P to Qৰ মামা হ'ব এতিয়া P Qৰ মামা হ'ব লাগিলে আমাৰ কি হ'ব লাগিব এতিয়া আমাৰ P মামা হৈছে কাৰ Qৰ তো Pৰ এজন আমাৰ কি থাকিব লাগিব সিস্টাৰ থাকিব লাগিব তো সিস্টাৰ হ'লে আমাৰ ইকুৱেল থাকিব লাগিব ইকুৱেল আমাৰ ইয়াতে সামথিং কিবা এটা কোনোবা এজন বহিব হয় সিস্টাৰৰ আৰু এইটো সন থাকিব সন হ'লে আমাৰ কি হয় প্লাস হয় তো এনেদৰে থাকিব লাগিব তো আমাৰ P ইকুৱেল টু আচ্ছা এইটো ওলটা হ'ল সিস্টাৰ হ'লে আমাৰ কি হ'ব P সিস্টাৰ বুজাব তো আমাৰ এইটো নহ'ব ব্ৰাদাৰ হে হ'ব কাৰ হ'ব P টু এই এজনৰ কোনোবা এজনৰ ব্ৰাদাৰ হ'ব লাগিব তো আমাৰ কি হ'ব P প্লাস হ'ব প্লাস নহয় ব্ৰাদাৰ হ'লে পূৰণ P ইনটু হ'ব P ইনটু সামথিং কোনোবা এজন থাকিব আকৌ এই যাই থাকিব তাৰ আমাৰ সন হ'ব কিউটো সন মাদাৰ হ'ব ওলটাকৈ ভাবিব লাগিব হা আগৰজনহে মাদাৰ হয় তো আমাৰ মাদাৰ হ'লে হৰণ আমাৰ এম হ'ব এই কি হ'ব ইয়াতে কোনোবা এজন থাকিব যে নাথাকক কিয় এতিয়া আমাৰ এইটো কোন আছে P আছে এইটো কিউ হৰণ পূৰণ আৰু হৰণ তো P আছে এইটো R নহ'ব তো P R Q এইটো হ'ব তাৰমানে কি হ'ল এইটোৱে এনেকৈ বুজাব R হ'ব কিউৰ মাক হৰণটোৱে মাক বুজাইছে মাদাৰ বুজাইছে তো কিউৰ মাক আমাৰ R হ'ল তাৰপিছত আৰু কি হ'ল P টু Rৰ ভায়েক হ'ল তো আমাৰ ব্ৰাদাৰ এইটো তো আমাৰ এইটো এনেদৰে হৈ গ'ল তো ইয়াতে যদি এটা যদি সৰু বস্তু কিবা এটা যদি খেলি মেলি লাগে তেতিয়াহ'লে আমাৰ গোটেই নিমিলে গতিকে সাৱধানেৰে ভালদৰে চাব লাগিব নেক্সট আমাৰ এইটো 5 নম্বৰ আৰু 6 নম্বৰ এইটো প্ৰেক্টিছৰ কাৰণে মই আপোনালোকলৈ ঠেলি দিলোঁ আৰু এইটো প্ৰেক্টিছ কৰিব ভালকৈ ভিডিঅ'টো পজ কৰি অকণমান ভাবিলে এইটোৰ এনসাৰ পোৱা যাব নেক্সট আমি আলোচনা কৰিম নেক্সট এইকেইটাও আমাৰ প্ৰেক্টিছৰ কাৰণে ৰাখিলোঁ পইণ্টিং আচ্ছা এইটো 10 নম্বৰটো কৰিছোঁ ইন্ট্ৰডিউচিং এ মেন এজন মানুহক তাৰমানে চিনাকি কৰি দিছে এ ওমেন সেড এগৰাকী মহিলাই কৈছে এইটো ওমেন গৰাকীয়ে কাক চিনাকি কৰি দিছে এজন মেনক চিনাকি কৰি দিছে এজন ব্যক্তিক চিনাকি কৰি দিছে হিজ ৱাইফ ইফ দ্য অনলি ডটাৰ অফ মাই ফাদাৰ তাৰমানে এই মানুহগৰাকীৰ ৱাইফ যিগৰাকী আছে মানুহগৰাকীৰ ৱাইফগৰাকী হিজ ৱাইফ ইফ দ্য অনলি ডটাৰ অফ মাই ফাদাৰ এওঁৰ দেউতাকৰ ফাদাৰৰ একমাত্ৰ জীয়েক হয় তো একমাত্ৰ জীয়েক হ'লে এইগৰাকী মহিলা নহয় জানো এই মহিলাগৰাকীৰ দেউতাকৰ একমাত্ৰ জীয়েক এই মানুহজনৰ ঘনীয়াক গতিকে এই মানুহজন গৰাকী আমাৰ কি হ'ব লাগিব এই মানুহজনৰ ঘনীয়াক হ'ব লাগিব কাৰণ ইয়াৰ এই ৱাইফগৰাকী যেহেতু সিস্টাৰ নাই তো এইগৰাকী বেলেগ মহিলা হ'ব নোৱাৰে তো এইগৰাকীয়ে ৱাইফ হ'ব তো এই যাই কৈছে সেয়ে এই মানুহজনৰ ৱাইফ হ'ল আমি এইখিনি কথাৰ পৰা গম পালোঁ ঠিক আছে হাউ ডেট মেন ৱাজ ৰিলেটেড টু দ্য ওমেন তো এই কথাটো আকৌ ওলট পালট নকৰিব তাৰমানে কি হ'ল এই এনসাৰটো আমাৰ কি হ'ব ইয়াতে আমাৰ কি হাউ দ্য মেন ৱাজ ৰিলেটেড টু দ্য ওমেন গৰাকীৰ কি হয় ওমেন গৰাকীৰ আমাৰ কি হয় হাজবেণ্ড হয় তো আমাৰ এইটো এনসাৰটো ডি হ'ব কিন্তু প্ৰশ্নটো তেতিয়া কেতিয়াবা এনেকুৱাকৈ আমাৰ আহা পৰে যে আমাৰ কি হ'ব এই ওলটাকৈ হ'ব প্ৰশ্নটো ইয়াতে হ'ব এই মানুহজনৰ ইয়াতে সুধিছে মানুহজন
ওমেনগৰাকীৰ কি হয়, কিন্তু এনেদৰে আহিব পাৰে যে ওমেনগৰাকী মানুহজনৰ কি হয়। তো এই প্ৰশ্নটো শেষৰ প্ৰশ্নখিনি অলপ ভালদৰে চালে আমি গম পাম। যদি আমাৰ ওলোটাকৈ সুধিলে কি হ'ল হয়, ৱাইফ হ'ল হয়, নহয় জানো। তো এনেকুৱা। তো এইকেইটা বাকীকেইটা আমাৰ এই 11 নম্বৰটো ইয়াতে প্ৰেক্টিছ কৰিব, আমাৰ ৰাখি থৈ দিলোঁ প্ৰেক্টিছৰ কাৰণে। এতিয়া 12 নম্বৰটো সেই একে কৰিব পাৰিব। এতিয়া আমি বেলেগ টাইপৰ এটা প্ৰশ্ন প্ৰেক্টিছ কৰিম। এইটো ইয়াতে আমাৰ কি হৈছে 13ৰ পৰা 15লৈ একেই হ'ব। এনেকুৱাও কেতিয়াবা আহিব পাৰে, আমাৰ সমস্যা এটাই দিব আৰু সেই সমস্যাটোৰ লগত ৰিলেটেড আমাৰ 3টা বা 2টা প্ৰশ্ন একেলগে আহিব পাৰে। তো এনেকুৱা আহিলে আমাৰ এই সমস্যাখিনি প্ৰথমতে আমি নিজে সলভ কৰি ল'ব লাগিব। তো এইখিনি হ'লে আমাৰ বাকীখিনি প্ৰশ্ন 3টা প্ৰশ্ন হ'ব, হ'লে গোটেইকেইটা হ'ব আৰু ভুল গ'লে গোটেইকেইটা ভুল হ'ব। এতিয়া চাম পি কিউ আৰ এছ টি ইউ ভি আৰু ডাব্লিউ আৰ দ্য ফেমিলি মেম্বাৰ্ছ। এই মানুহকেইজন হ'ল ফেমিলি। ইয়াতে আমাৰ কি হৈছে, কেইজন আছে 1 2 3 4 5 6 7 8জন, 8গৰাকী আছে। এতিয়া কিউ ইজ দ্য ছিষ্টাৰ অফ ভি। তো আমাৰ কি হ'ল, কিউ আৰু ভি হ'ল ব্ৰাদাৰ ছিষ্টাৰ। এণ্ড ভি ইজ দ্য ব্ৰাদাৰ অফ আৰ। তো আৰু আমাৰ কি হ'ল, ব্ৰাদাৰ ছিষ্টাৰ কিবা এটা হ'ব, হয়তো আমাৰ এইটো আৰুজন ল'ৰা নে ছোৱালী আমি গম পোৱা নাই, কিন্তু ইহঁতৰে আমাৰ কি হ'ব, ভাই ভনী হ'ব 3জন। টি ইজ দ্য ৱাইফ অফ পি। টি হ'ল ৱাইফ অফ পি। আচ্ছা, ইয়াতো আমাৰ এনেদৰে যদি সেই আগত যে আমি কৰিছিলোঁ প্লাছ মাইনাছ চিনবিলাক, তেনেদৰে যদি আমি চিনকেইটা আমি লৈ কিনে তেনেদৰে কৰিব পাৰোঁ, তেনেদৰে কৰিব পাৰি। যদি লিখা থাকে সেই চিনকেইটা আমি ইয়াতে বহাই দিব পাৰিম। ধৰক আমি প্লাছ মানে ৱাইফ বহালোঁ, এনেকুৱা টাইপত কৰিব পাৰিম। এতিয়া নিজা চিনাকি হিচাপেও ল'ব পাৰে। ধৰ মই ইয়াতে কাৰ চিন দিছোঁ, কাৰ চিন মানে ইয়াতে ৱাইফ বুজাওঁ আমি, এনেদৰে আমি নিজে ভাবি ল'ব পাৰোঁ। টি ইজ দ্য ৱাইফ অফ পি। এতিয়া হুজ ফাদাৰ ইজ ডাব্লিউ। আচ্ছা, ৱাইফ অফ পি হুজ ফাদাৰ ইজ ডাব্লিউ। তো এই টিৰ ফাদাৰ আকৌ ডাব্লিউ হৈছে, নাই পিৰ ফাদাৰ ডাব্লিউ হ'ব। হুজ ফাদাৰ ইজ ডব্লিউ। তো আমাৰ ডাব্লিউটো হ'ল আমাৰ ফাদাৰ হ'ল, কাৰ পিৰ ফাদাৰ। তো এছ ইজ দ্য হাজবেণ্ড অফ কিউ। কিউৰ হাজবেণ্ড, আমি হাজবেণ্ডটো এনেকৈ কৈছোঁ, ইয়াতো আমাৰ এইটো ৱাইফ, টিটো ৱাইফ পিৰ। তো ইয়াতো আমাৰ কি হ'ল, এছটো হাজবেণ্ড হ'ল। এছ ইজ দ্য হাজবেণ্ড অফ কিউ এণ্ড ইউ ইজ দ্য চন অফ ভি। ভিৰ আকৌ আমাৰ কি হ'ল, এগৰাকী চন আছে, SON চন, কোন হ'ল ইউ। ইয়াৰ পৰা চাইছোঁ এছ ইজ দ্য হাজবেণ্ড অফ কিউ, এছ ইজ হাজবেণ্ড অফ কিউ গম পালোঁ, এণ্ড ইউ ইজ দ্য ছান অফ ভি। তো ইউটো ভিৰ ছান হ'ল। এতিয়া পি ইজ দ্য ফাদাৰ অফ কিউ। পি কিউৰ ফাদাৰ। তো এইটো আমাৰ কি হ'ল, ফাদাৰ হ'ল। তো এইটো ফাদাৰ হ'লে আমাৰ কি হ'ল, এই গোটেইকেইজনৰে ফাদাৰ হ'ব, এইটোৰ মাক দেউতাক হ'ব। আৰু এই যিটো আমাৰ আছে ডাব্লিউটো আমাৰ ককা হ'ব ইহঁতৰ। এইটো আমি এনেকৈ গম পালোঁ। এতিয়া পি ইজ দ্য ফাদাৰ অফ কিউৰ ফাদাৰ হ'ল। এতিয়া বাকীকেইটা সমস্যাকেইটা আমাৰ ধুনীয়াকৈ ওলাই পৰিব। এতিয়া হাউ ইউ ইজ ৰিলেটেড টু টি। তো টি আছে এইটো, ইউ আছে এইটো। তো ইউৰ দেউতাক হ'ল ভি, তো ভিৰ দেউতাক হ'ল পি আৰু মাক হ'ল টি। তো আমাৰ কি হ'ব, আইতা হ'ব। তো হ'ব গ্ৰেণ্ড মাদাৰ। তো আমাৰ কি হ'ব, ওলোটা হৈছে। ইউটো ৰিলেটেড টু টি, তো মানে টিৰ আমাৰ কি হ'ব,
ইউৰ এইটো আইতা হ'ব, কিন্তু ওলোটাকৈ আমি চালে আমাৰ কি হ'ব, টিৰ আমাৰ নাতি হ'ব ইউ। তো আমাৰ কি হ'ব, গ্ৰেণ্ড ছান হ'ব। ইউটো ল'ৰা নে ছোৱালী আছিলে, তো গ্ৰেণ্ড আমাৰ হেৰি নাইয়ে, ডটাৰ নাই, তো আমাৰ গ্ৰেণ্ড ছান হ'ল। এইটো হ'ল এনেকুৱাকৈ। তাৰপিছত তেনেদৰে আমাৰ এইটো হাউ এছ ইজ ৰিলেটেড উইথ আৰ। তো এছটো আৰৰ লগত কেনেদৰে সম্পৰ্ক, এছটো হ'ল এইটো, আৰটো এইটো। তো আমাৰ হয়তো আমাৰ কি হ'ব, ইয়াৰে যিহেতু আমাৰ ভাই ভনী এই তিনিজন হয়, তো আমাৰ কি হ'ব, এছটো আছিল কিউৰ হাজবেণ্ড। তো আমাৰ এইটো আমাৰ কি হ'ব, এই ব্ৰাদাৰ ইন ল নাইবা ছিষ্টাৰ ইন ল হ'ব। এছ ইজ এছৰ আৰটো, ঠিক আছে। তো আমাৰ কি হ'ব, হাউ এছ ইজ ৰিলেটেড টু আৰ। আচ্ছা, আৰৰ কি হয় সেইটো কথা সুধিছে। আৰৰ কি হ'ব, এইটো আমাৰ হাজবেণ্ড ক'লে কিউৰ। আচ্ছা, এইটো আমাৰ তেনেদৰে হ'ব, আমাৰ এই আৰৰ সুধিছেতো, আৰৰ আমাৰ ছিষ্টাৰটো ভিনি হ'ব। ভিনি হ'লে আমাৰ কি হ'ল, ছান নহয়, আংকুল নহয়, ছান, দুটা দিছে। যি হওক, এই শব্দটো আমাৰ কি হ'ব, ব্ৰাদাৰ ইন ল হ'ব। তো ইয়াতে নাই, আমাৰ নাথাকিব পাৰে, হয়তো কিবা এটা আমাৰ হ'লিত প্ৰশ্নটো থাকিল, আমাৰ ব্ৰাদাৰ ইন ল হ'ব। তাৰমানে কি হ'ব, আৰৰ এইটো কি হ'ব, ভিনি হ'ব, নহ'লে আমাৰ এইটো কি হ'লে আমাৰ কি হ'ব, আৰটো এছৰ আৰ খুড়ালি হ'ব। এনেকুৱা আমাৰ অসমীয়াত হ'লে অসুবিধা নহ'ব, বুজি পোৱাত অলপ সহজ হ'ব। তাৰপিছত হাউ ডাব্লিউ ইজ ৰিলেটেড উইথ আৰ। ডাব্লিউটো আৰৰ কি সম্পৰ্ক হয়, ডাব্লিউ হ'ল এইটো, আৰটো এইটো, ৰিলেটেড টু আৰ। ডাব্লিউটো আমাৰ কি হ'ব, ককা হ'ব। তো আমাৰ কি হ'ব, ওলোটাকৈ আমাৰ কি হ'ব, এইটো আমাৰ যদি হ'ল হয়, আৰটো কি হয়, তেতিয়াহ'লে আমাৰ ডাব্লিউৰ আৰটো হয় মানে নাতি। তো আমাৰ এতিয়া আমাৰ ডাব্লিউটো কি হয় সুধিছে, তো ডাব্লিউটো আমাৰ ককা হ'ব, গ্ৰেণ্ড ফাদাৰ। তো আমাৰ এইটো এ হ'ল। তো এনেকুৱাকৈ আমাৰ কৰিলে হ'ল। তো আমাৰ ব্লাড ৰিলেশ্যন আমাৰ এইখিনি এনেকুৱা ধৰণৰ প্ৰশ্নই আহি থাকে। তো কেতিয়াবা আমাৰ কি হয়, ডাইৰেক্ট এটা আহিব, এটা সমস্যাত এটা, আৰু কেতিয়াবা আমাৰ কি হয়, এটা সমস্যা দি আমাৰ দুটা তিনিটা এনেদৰে প্ৰশ্ন আহিব পাৰে। বাকী মই যিকেইটা দিছোঁ সেইকেইটাও এবাৰ প্ৰেক্টিছ কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল। নেক্সট আমি এতিয়া কৰিম ডাইৰেকশ্যন। নেক্সট এইবিলাক হৈছে আমাৰ ডাইৰেকশ্যন চেঞ্জ আমাৰ টেষ্ট। ইয়াতে আমাৰ কেনেকুৱা আহে প্ৰশ্নটো, আৰু ইয়াতে আমাৰ এইবিলাক কৰাৰ সময়ত সদায় এইটো মনত ৰাখিব লাগিব, আমাৰ ওপৰত আমাৰ নৰ্থ হয়, তলত চাউথ হয়, আৰু এইটো ইষ্ট, আৰু এইটো ৱেষ্ট। আমাৰ এই যেনেকুৱাকৈ আমি যেনেকৈ য'ত যাব দে আমাৰ তেনেদৰে যাম, কিন্তু আমাৰ এই বস্তুকেইটা যাতে আমাৰ সদায় মনত ৰখা যায়, হয়। আৰু ইয়াতে আমাৰ কি হ'ল, যদি চাউথ ইষ্ট বুলি কয়, চাউথ ইষ্ট বুলি ক'লে আমাৰ এইটো দিশ কণাৰ ফালে হ'ব। নৰ্থ ইষ্ট হ'লে নৰ্থ ইষ্ট এইখিনি, চাউথ ৱেষ্ট আমাৰ এইফালে চাম, নৰ্থ ৱেষ্ট লগালগ আমাৰ এই দিশকেইটা আমাৰ ভাবিব পাৰিব লাগিব। এতিয়া আমি সমস্যাটো কৰিম, চাম। ওৱান ইভিনিং বিফ'ৰ ছানছেট টু ফ্ৰেণ্ড অমিত এণ্ড সুনীত ৱেৰ টকিং টু ইচ আদাৰ। এদিনাখন আবেলি দেই, আবেলি দুজন ল'ৰা মানে কি অমিত আৰু সুনীত, এই দুজনে তাৰমানে কি হ'ল, মুখামুখি হৈ কথা পাতি আছে। এতিয়া ইফ সুনীলছ শ্বেডো ৱাজ একজেক্টলি টু হিজ লেফ্ট ছাইড। আচ্ছা, সুনীলৰ যদি ছাঁটো লেফ্ট ছাইডে পৰে, তেতিয়াহ'লে ক'ত থাকিব, আমাৰ যিহেতু আমাৰ ডাইৰেকশ্যনটো মনত পেলাম, এইফালে আছিল ইষ্ট, এইফালে আছিল ৱেষ্ট। তো আমাৰ আবেলি সময়ত সূৰ্যটো থাকিব ৱেষ্ট ফালে, হয়, ৱেষ্ট ফালে। এতিয়া তাহাঁতে যদি এনেদৰে আমাৰ থিয় হৈ থাকে, এটা এইফালে থিয় হয়, এজনে এইফালে থিয় হয়, তেতিয়াহ'লে ইহঁতৰ আমাৰ এইপিনে জনে থিয় হ'ব, তাৰ বাওঁ ছাইডটো এইপিনে থাকিব, আৰু সোঁ ছাইডটো এইপিনে থাকিব, আৰু এইপিনে জনে থিয় দি হ'ব, এইফালে মুখ থাকিব তলৰ পিনে। তো আমাৰ এইপিনে থকাজনৰ আমাৰ বাওঁফালটো এইফালে হ'ব, আৰু সোঁফাল এইফালে থাকিব। তো ইয়াতে কি কৈছে, সুনীলৰ শ্বেডোটো বাওঁফালে আছে, তো সুনীলে আমাৰ কি হ'ব, এইফালে থিয় দিছে, হয়। আৰু অমিতে কোনফালে থিয় দিব, এইফালে থিয় দিব। অমিতৰ আমাৰ কি হ'ব, শ্বেডোটো এইপিনে পৰিব, সোঁফালে পৰিব, কিন্তু সুনীতৰ আমাৰ এইটো বাওঁফালে পৰিব, এইফালে থিয় দিছে। মুখখন আছে এইপিনে হয়, আৰু এয়াৰ মুখখন আছে এইপিনে হয়। এতিয়া প্ৰশ্নত কি সুধিছে, হিজ লেফ্ট ছাইড,
হুইচ ডাইৰেকশ্যন ৱাজ অমিত ফেচিং এতিয়া অমিতে আছে এইফালে বুলি ক'লোঁ অমিতৰ ডাইৰেকশ্যন মুখখন কোনপিনে আছে এইপিনে হৈ আছে এইপিনে থাকিলে আমাৰ ওপৰফালে কি আছিলে নৰ্থ আছিলে তো আমাৰ কি হ'ল নৰ্থ ফালে আমাৰ চাই আছে এইটো নৰ্থ হ'ল এনসাৰটো আমাৰ এইটো পাই গ'লোঁ তো কেতিয়াবা আমাৰ এনেকুৱা হয় যিখিনি আমাৰ ডাইৰেকশ্যন দিয়ে এনেকুৱা সেই ডাইৰেকশ্যনৰ পৰা কিছুমান কথা আমি ক'ব নোৱাৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ল ডাটা ইনএডিকুৱেট তাৰমানে পৰ্যাপ্ত পৰিমাণৰ ডাটা নাই আমি সেই কথাখিনি আমি এনেদৰে কৈ দিব লাগিব তো ঠিক তেনেদৰে 2 নম্বৰ এ পোষ্টমেন ৱাজ ৰিটাৰ্ণিং টু দ্য পোষ্ট অফিচ তাৰমানে বাহিৰৰ পৰা পোষ্ট অফিচলৈ আহি আছে ঘূৰি আহি আছে হুইচ ৱাজ দ্য ফ্ৰণ্ট অফ হিজ টু দ্য নৰ্থ তো মানুহজন এনেকৈ গৈ আছে নৰ্থ ফালে গৈ আছে মানুহজনৰ সন্মুখ ফালে আমাৰ কি হ'ব নৰ্থ হ'ব তাৰপিছত হোৱেন দ্য পোষ্ট অফিচ ৱাজ 100 মিটাৰ এৱে ফ্ৰম হিম তো মানুহজন যদি এইখিনিত আছে ইয়াৰ পৰা ইয়ালৈ পোষ্ট অফিচটো আমাৰ কি হ'ব 100 মিটাৰ বুলি কৈছে হ'ল হি ৰিটাৰ্ণ টু দ্য লেফ্ট এণ্ড মুভ 50 মিটাৰ এতিয়া মানুহগৰাকী ইয়াৰ পৰা কি হৈছে এনেদৰে নৰ্থ ফালে আমাৰ মুখ কৰি আছে এতিয়া লেফ্ট সাইডে গ'লে আমাৰ এইপিনে যাব এইপিনে গ'লে কিমান গৈছে 50 গৈছে এইটো সিধা হ'ব দিয়ক 50 মিটাৰ টু ডেলিভাৰ দ্য লাষ্ট লেটাৰ শেষ লেটাৰ চিঠিখন এইপিনে 50 মিটাৰ গৈ দি দিলে এট শান্তিভিলাত এইটো দি দিলে 50 মিটাৰ গৈ হি দেন মুভ টু দ্য সেম ডাইৰেকশ্যন অফ 40 মিটাৰ তো একেই ডাইৰেকশ্যনত তাৰমানে এইপিনে আকৌ আমাৰ কি হ'ল এইখিনি গ'ল নহয় তাৰপিছত এইপিনে আকৌ 40 মিটাৰ গ'ল হ'ল সেম ডাইৰেকশ্যন 40 মিটাৰ টাৰ্ণ টু হিজ ৰাইট এবাৰ ৰাইট সাইডে গৈছে ৰাইট সাইডে গ'লে আমাৰ এইপিনে যেতিয়া গৈ আছে ৰাইট সাইডটো এইপিনে হ'ব তো ৰাইট সাইডে আমাৰ গৈছে টু হিজ ৰাইট এণ্ড মুভড 100 মিটাৰ তো এইপিনে গৈ আমাৰ কিমান গৈছে 100 মিটাৰ গৈছে এইখিনিও আমাৰ 100 মিটাৰ আছিল তো এইখিনিও আমাৰ 100 মিটাৰ এনেকুৱা সমান হ'ব 100 মিটাৰ হাউ এৱে মিটাৰ ৱাজ হি এৱে হাউ মেনি মিটাৰ্ছ ৱাজ হি এৱে ফ্ৰম দ্য পোষ্ট অফিচ তো পোষ্ট অফিচৰ পৰা কিমান দূৰত আছে অফক'ৰ্ছ এইখিনি যিমান আছে আমাৰ এইপিনেও সিমানে থাকিব তো এইপিনে গৈছিল আমাৰ কি হ'ব 50 আৰু 40 তো এইপিনে আমাৰ কি হ'ব 90 হ'ব তো আমাৰ কিমান হ'ল 90 হ'ল কেনেকুৱা কম আছে এনসাৰ এইটো বিটো আমাৰ এনসাৰ তো ইয়াতো আমাৰ এনেদৰে যদি ক'ৰবাত যাব লগা হয় এনেদৰে যেনেকুৱাকৈ গৈ আছে আমি তেনেদৰে আমাৰ ঘূৰি গৈ থাকিলে হ'ল আৰু আঁকি যাই থাকিব প্ৰশ্নটোও পঢ়া হ'ব আমাৰ আৰু সমস্যাটোও সমাধা হৈ যাব প্ৰশ্নটো যে আমি তাড়াতাড়ি পঢ়ি আমাৰ সময় বাচাব পাৰিম এনেকুৱা নহয় প্ৰশ্নটো পঢ়োতে আমাৰ লগালগ আমাৰ এনেদৰে গৈ থাকিলে আমাৰ সহজতে ওলায় এতিয়া নেক্সট 3 নম্বৰটো আমাৰ সেম প্ৰশ্ন তো আমাৰ এইটো প্ৰেক্টিছৰ কাৰণে মই এৰিলোঁ এনেকুৱা আৰু প্ৰশ্ন কৰিম মই 4 নম্বৰ নেক্সট আমাৰ এতিয়া 4 নম্বৰটো কৰিম ইয়াতে সুধিছে এ মেন ইজ ফেচিং ৱেষ্ট তো মানুহজন যেনেকৈ বা ইয়াত আছে ইয়াৰ পৰা ৱেষ্ট সাইডে এইপিনে হ'ব এইপিনে মুখ কৰি আছে হ'ল এই পইণ্টটোতে থিয় হৈ আছে কিন্তু মুখটো এইপিনে দি আছে সেইকাৰণে মই কাৰ্চন দিছোঁ হি টাৰ্ণ 45 ইন দ্য ক্লকৱাইজ আচ্ছা ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ মনত ৰাখিব আমাৰ ঘড়ীৰ কাঁটাডাল এইটো 12টা বজাত এনেকুৱাকৈ থাকে তো নেক্সট পাছত আমাৰ কি হ'ল 9টা বজাত আমি 12টাৰ পাছত 3টা বজাত এইখিনি আহি পাৰে 6টা বজাত তলত আহে তো এনেকুৱাকৈ আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন বুলি ক'ম আৰু যদি এইপিনে ঘূৰে তেতিয়াহ'লে আমাৰ কি হ'ল এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন বুলি আমি ইয়াতে ধৰি ল'ম তো এই ডাইৰেকশ্যনটো আমাৰ যাতে ওলট পালট নহয় সেইটো আমাৰ সদায় মনত ৰাখিব লাগিব এতিয়া এই মানুহজন প্ৰথম আমাৰ কি আছিলে ৱেষ্ট ফালে আছিলে ৱেষ্ট আমাৰ এই ডাইৰেকশ্যনটো মনত ৰাখিব এইফালে ইষ্ট এইফালে ৱেষ্ট তাৰপিছত ওপৰ ফালে নৰ্থ তলৰ ফালে আমাৰ সাউথ তো ৱেষ্ট আছিলে এইফালে তাৰপৰা আমাৰ 45 ডিগ্ৰী ক্লকৱাইজ ঘূৰিছে তো 45 হ'লে এনেকুৱা হ'ব এইপিনে এইখিনিত ঘূৰিব তো এইখিনি এনেকুৱা যদি চিধা হ'ল হয় তেতিয়াহ'লে আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব
তো ক্লকৱাইজ ডাইৰেকশ্যন এণ্ড এনোডাৰ 180 ইন দ্য ছেম ডাইৰেকশ্যন। তো ইয়াৰ পৰা আকৌ এনেদৰে ঘূৰিলে এক জেগাতে ঘূৰি আছে দেই, এই পইণ্টটোতে ঘূৰি আছে, কিন্তু মুখখন এইফালে কৰিছে, তাৰপিছত এইফালে মুখ কৰিল হ'ল 180 ডিগ্ৰী হ'ব এইখিনি। তেতিয়াহ'লে আমাৰ কি হ'ব, সম্পূৰ্ণ পিছ মুখ দিছে ইয়াৰ পৰা ইয়ালৈ অকণমান ঘূৰিছে, ইয়াৰ পৰা নেক্সট বাৰ আমাৰ সম্পূৰ্ণ পিছ মুখ দিলে। তাৰপিছত ছেম ডাইৰেকশ্যন হ'ল এণ্ড দেন 270 ডিগ্ৰী ইন দ্য এণ্টি ক্লকৱাইজ। তো এণ্টি ক্লকৱাইজ হ'লে আমাৰ কি হ'ব, ইয়াৰ পৰা এনেকুৱাকৈ ছেম ডিগ্ৰী ঘূৰিব। তো 270 হ'লে আমাৰ কি হ'ল, এইখিনি 180 হ'ব, আকৌ ইয়াৰ পৰা 90 ডিগ্ৰী হ'ব লাগিব। ইয়াৰ পৰা 90 ডিগ্ৰী হ'ব লাগিলে এনেকুৱা হ'ব মোটামুটি। মোৰ কাৰচিন সৰু ডাঙৰ হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আমাৰ ডাইৰেকশ্যনটো তো এক জেগাতে, মানুহজন এইখিনিতে আছে, এই এক জেগাতে ঘূৰি আছে। তো প্ৰথম আমাৰ এনেকুৱা ডাইৰেকশ্যনত আছিলে, এইপিনে মুখ কৰা আছিলে, তাৰ পৰা আমাৰ 45 ডিগ্ৰী হ'ল, এনেকুৱা মুখ হ'ল। তাৰ পৰা 180 ডিগ্ৰী এইপিনে গ'ল, এনেকুৱাকৈ ঘূৰিল সম্পূৰ্ণ এপাক, তো আমাৰ এনেকুৱা মুখ হ'ল। তাৰপিছত ওলোটা ফালে এণ্টি ক্লকৱাইজ ঘূৰিছে 270 ডিগ্ৰী হ'লে আমাৰ কি হয়, 180 + 90। তো আমাৰ এনেকুৱা ইয়াৰ পৰা এইখিনি পালে আমাৰ এইফালে যেতিয়া মুখ থাকিব 180 হ'ব, তাৰপিছত এইপিনে আমাৰ 90 ডিগ্ৰী হ'লে এইখিনি হ'ব। তো এইপিনে থাকিলে এতিয়া আমাৰ কি সুধিছে, এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন হ'ল, হুইচ ডাইৰেকশ্যন ইজ হি ফেচিং নাও। তো এতিয়া কোনটো দিশত আছে, তো এই দিশটো আমাৰ কি হ'ল, ইয়াতে আমাৰ পশ্চিম, আৰু এইফালে আমাৰ কি হ'ব, তলত হ'ব দক্ষিণ পশ্চিম ছাইডত আছে। তো দক্ষিণ পশ্চিম ছাইড আমাৰ এনচাৰটো আমাৰ আছে, ইংৰাজীত হ'ব আমাৰ কি, ৱেষ্ট এণ্ড চাউথ, বা চাউথ ৱেষ্ট হ'লেও হ'ব, এইটো চাউথ ৱেষ্ট বা ৱেষ্ট চাউথ যি নাথাকক কিয়, এইটো আমাৰ চাউথ ৱেষ্ট। এনচাৰটো আমি পালোঁ। তো এনেকুৱাকৈ আমাৰ যেনেকুৱাকৈ ঘূৰে সেই কথাটো চালে হ'ল। নেক্সট 8 নম্বৰটো আমাৰ একে প্ৰশ্ন হয়। তো এনেকৈ আমাৰ চালে হ'ল, এটা কৰিছোঁ বাৰু। এ ষ্টাৰ্টেড ফ্ৰম দ্য প্লেচ, এটা ঠাইৰ পৰা আৰম্ভ কৰিছে, ফ্ৰম এ প্লেচ, আফটাৰ ৱাকিং ফৰ 1 কিলোমিটাৰ হি টাৰ্ণ টু দ্য লেফ্ট। এতিয়া ক'ৰ পৰা আৰম্ভ কৰিছে সেইটো কথা কোৱা নাই। এ ষ্টাৰ্টেড ফ্ৰম এ প্লেচ, এখন ঠাইৰ পৰা আৰম্ভ কৰিছে। এতিয়া আফটাৰ ৱাকিং ফৰ 1 কিলোমিটাৰ, আচ্ছা আমি ধৰি ল'লোঁ ইয়াৰ পৰাই আৰম্ভ কৰিলে, ইয়াত এইফালে গ'ল 1 কিলোমিটাৰ গ'ল, 1 কিলোমিটাৰ গ'ল। আফটাৰ ৱাকিং 1 কিলোমিটাৰ হি টাৰ্ণ টু দ্য লেফ্ট। এইবাৰ লেফ্ট ছাইড হ'লে আমাৰ এনেকুৱাকৈ ইয়াৰ পৰা যদি আমাৰ ওপৰ ফালে যায়, লেফ্ট ছাইড আমাৰ এইফালে হ'ব, লেফ্ট, এণ্ড দেন ৱাক ফৰ এ হাফ কিলোমিটাৰ গ'ল। হাফ কিলোমিটাৰ, হি এগেইন টাৰ্ণ টু লেফ্ট, আকৌ আমাৰ লেফ্ট হ'লে আমাৰ এইপিনে আহিব, তলৰ পিনে আহিব। এতিয়া টাৰ্ণ টু লেফ্ট, নাও হি ইজ গোয়িং ইষ্টৱাৰ্ড ডাইৰেকশ্যন। চ' এইটো আমাৰ ইষ্টৱাৰ্ড ডাইৰেকশ্যন বুলি যদি আমাৰ কয়, ইন হুইচ ডাইৰেকশ্যন ডিড হি অৰিজিনেলি ষ্টাৰ্ট, প্ৰথম ডাইৰেকশ্যনটো কি আছিলে। তো আমাৰ এই যিটো আমাৰ ডাইৰেকশ্যনটো আছিল, এই ডাইৰেকশ্যনটো আমাৰ মিলাই চাম। এইটো আছিল আমাৰ ইষ্ট, এইটো হ'ল ৱেষ্ট, তাৰপিছত এইটো হ'ল আমাৰ কি নৰ্থ, এইটো হ'ল আমাৰ চাউথ, পূব পশ্চিম উত্তৰ দক্ষিণ হ'ল। এতিয়া আমাৰ কি হ'ল, এই বস্তুখিনি আমাৰ ঘূৰাই ল'ম, ঘূৰাই লৈ আমাৰ কি হ'ব, এনেদৰে ঘূৰাম আমি, এই বস্তুখিনি ইষ্ট ছাইডে যাব লাগিব। তো এইটো ডাইৰেকশ্যন যদি ইষ্ট ফালে আছিলে, তো মানুহজন প্ৰথম আৰম্ভ কেনেকৈ কৰিছিলে, এইফালৰ পৰা কৰিছিলে, প্ৰথম এনেকুৱাকৈ যাব, তাৰপিছত এনেকুৱাকৈ আহিছে, তাৰপিছত এনেকুৱাকৈ আহিছে, এইটো 1 কিলোমিটাৰ, এইটো আধা কিলোমিটাৰ, তাৰপিছত এইপিনৰ ডাইৰেকশ্যনটো দিছে, এইফালে কিমান গৈছে আমাক কোৱা নাই। তো এনেকুৱা হৈছে নহৈছে জানো। তো আমাৰ প্ৰথম ডাইৰেকশ্যনটো কোনপিনে গৈছিলে, এইটো ৱেষ্ট ফালে গৈছিলে নহ'ল। তো আমাৰ এনচাৰটো কি হ'ল, এইটো ৱেষ্ট, এনেকুৱা। তো তেনেদৰে আমাৰ 6 নম্বৰ, 7, 8 একে হয়। তো এইকেইটা কৰিলে হ'ল। ইয়াৰ ডাইৰেকশ্যনটো যদি আমাৰ কিমান কিলোমিটাৰ হয় আমাৰ সেইটোও কৰিব পৰা যাব। এটা কৰিছোঁ মই, ধন্যবাদ 8 নম্বৰে কৰিছোঁ। আচ্ছা, এ এণ্ড বি ষ্টাৰ্ট ফ্ৰম এ ফিক্স পইণ্ট,
এটা ফিক্স পইণ্টৰ পৰা এ আৰু বি দুয়োজনে আৰম্ভ কৰিছে কোন দিশত গৈছে এইটো কোৱা নাই এ মুভ টুৱাৰ্ডছ নৰ্থ নৰ্থ হ'লে আমাৰ কি হ'ল ওপৰৰ ফালে এ গ'ল এইফালে এ গৈছে এণ্ড আফটাৰ ৱাকিং 3 কিলোমিটাৰ এইফালে যেতিয়া 3 কিলোমিটাৰ গ'ল টাৰ্ণ টু হিজ ৰাইট এণ্ড কভাৰ্ছ 4 কিলোমিটাৰ তো এইফালে ৰাইট ছাইড হ'লে এইফালে হ'ব আৰু এইফালে আমাৰ কিমান গৈছে 4 কিলোমিটাৰ গৈছে এইটো কোন এ গ'ল এতিয়া এই একে জায়গাৰ পৰা কিন্তু দুজনে গৈছিলে বি কোনফালে গৈছে এইটো ক'ব হ'ল এতিয়া বি মুভছ টুৱাৰ্ডছ ৱেষ্ট তো ইষ্ট এইফালে ৱেষ্ট হ'লে এইফালে ৱেষ্ট এণ্ড ৱাক 5 কিলোমিটাৰ এইফালে আমাৰ 5 কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ এণ্ড দেন টাৰ্ণ টু হিজ ৰাইট ৰাইট হ'লে ওপৰ ফালে ৱাক আমাৰ 3 কিলোমিটাৰ তো এইফালে আমাৰ কি হ'ল 3 কিলোমিটাৰ গ'ল ওপৰ ফালে 3 কিলোমিটাৰ নাও হাউ ফাৰ আৰ এ এণ্ড বি ফ্ৰম ইচ আদাৰ তো এ যাই পালে এইখিনি বি যাই পালে এইখিনি তো এইখিনি আমাৰ কিমান দূৰত্বত আছে তো আমি যদি চাওঁ এই 5খিনি এই 5ও হ'ব তো এই যেহেতু এই 3 সমান হয় গতিকে আমাৰ 5 আৰু 4 লগ হৈ আমাৰ 9 কিলোমিটাৰ হ'ব তো এজনে সিজনে আমাৰ 9 কিলোমিটাৰ দূৰত্বত আছে এইটো আনসাৰ হ'ল এনেদৰে ওলাব আৰু কেতিয়াবা এনেকুৱা সুধিব আমাৰ কি হ'ব কোন দিশত কিমান দূৰত্বত আছে তো আমাৰ এনেকৈ আমাৰ সেইটো আমাৰ উলিয়াব পাৰিম এইটো যদি আমাৰ কি হ'ব এৰ পৰা যদি বিৰ দিশটো সুধে তেতিয়াহ'লে আমাৰ কি হ'ব এৰ পৰা বিটো আমাৰ ৱেষ্ট ফালে আছে পশ্চিম ফালে আছে বা বিৰ পৰা এ কিমান কোন দিশত আছে এনেকুৱা সুধিলে আমাৰ কি হ'ব পূব দিশত আছে তো এনেকুৱাই তো আমাৰ আজি ভিডিঅ'টো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ